নমস্কাৰ বন্ধুসকল 4 জানুৱাৰী 2024 প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ সোশ্যাল মিডিয়া হ্যান্ডেলত লক্ষদ্বীপ ভ্ৰমণৰ কিছু ফটো শেয়াৰ কৰে যদিও এই ফটোসমূহত মালদ্বীপৰ কোনো কথা উল্লেখ নাছিল কিন্তু তথাপিও মালদ্বীপ চৰকাৰত অন্তৰ্ভুক্ত কেইজনমান মন্ত্ৰীয়ে এই ফটোসমূহত এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে যে দুয়োখন দেশৰ মাজত থকা বহু পুৰণি বন্ধুত্বপূৰ্ণ সম্পৰ্কত ফাট মেলিবলৈ আৰম্ভ হয় কিছুদিনৰ ভিতৰতে এই পৰিস্থিতি ইমানেই সিৰিয়াছ হ'বলৈ ধৰে যে সোশ্যাল মিডিয়া প্লেটফৰ্মত চাওঁতে #বয়কট-মালদ্বীপ ট্ৰেণ্ড বিয়পি পৰে মালদ্বীপ চৰকাৰৰ এই তিনিজন মন্ত্ৰী যাৰ বাবে এই সমগ্ৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল তেওঁলোক হৈছে মাৰিয়াম শিউনা মালশা শৰীফ আৰু আব্দুল্লাহ মাহজুম মাজিদ এওঁলোক তিনিওজনে ভাৰত আৰু ভাৰতৰ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে যি ধৰণৰ কমেন্ট পোষ্ট কৰিলে হেয়া দেখি এনেকুৱা লাগিল যেন তেওঁলোক কিবা অসুৰক্ষিত মনোভাৱতহে ভুগি আছে এওঁলোকে হয়তো ভাবিছিল যে প্ৰধানমন্ত্ৰী মোদীয়ে পৰ্যটন ক্ষেত্ৰত লক্ষদ্বীপক মালদ্বীপতকৈ বেছি গুৰুত্ব দিব বিচাৰিছে কিন্তু এই কমেন্টবোৰত প্ৰধানমন্ত্ৰী মোদীক ব্যক্তিগতভাৱে আক্ৰমণ কৰা হ'ল মাৰিয়ামে টুইটাৰত মোদীৰ বিৰুদ্ধে বহুতো আপত্তিজনক মন্তব্য পোষ্ট কৰে আন এজনে আকৌ কয় যে লক্ষদ্বীপৰ ফটোসমূহ মালদ্বীপৰ টুৰিজিমক ধ্বংস কৰিবলৈহে তোলা হৈছে মাহজুম মাজিদে আকৌ ভাৰতীয় লোকসকলক ঠাট্টা কৰি বিভিন্ন ধৰণৰ মন্তব্য দিবলৈ আৰম্ভ কৰে তেওঁ ভাৰতীয় লোকে পথাৰত শৌচ পেচাব কৰাৰ ফটো শ্বেয়াৰ কৰি কয় যে এয়া ভাৰতীয় লোকৰ সংস্কৃতি সোশ্যাল মিডিয়াত এই সকলোবোৰৰ বাবে এখন যুদ্ধই আৰম্ভ হৈ যায় যেতিয়া ভাৰতীয় লোকসকলে ক'বলৈ আৰম্ভ কৰে যে তেওঁলোকে মালদ্বীপৰ ফ্লাইট আৰু হোটেল বুকিং কেনসেল কৰিব মালদ্বীপ চৰকাৰে এই পৰিস্থিতিৰ গুৰুত্ব বুজিব পাৰি মন্তব্য কৰে যে যি কমেন্ট এই তিনিজন মন্ত্ৰীয়ে পোষ্ট কৰিছিল হেয়া সম্পূৰ্ণৰূপে তেওঁলোকৰ ব্যক্তিগত মতামত মালদ্বীপ চৰকাৰৰ মানসিকতাক ই কোনো প্ৰকাৰে প্ৰতিনিধিত্ব নকৰে পাছত অৱশ্যে মালদ্বীপ চৰকাৰে এওঁলোকৰ এই তিনিজন মন্ত্ৰীক নিলম্বনো কৰে কিন্তু বন্ধুসকল ঘটনাটো কেৱল মালদ্বীপ ভাৰ্চেছ লক্ষদ্বীপৰেই নহয় এই যুদ্ধখন কেৱল সোশ্যাল মিডিয়াৰ যুদ্ধই নহয় এই গোটেই ঘটনাটোৰ আঁৰত লুকাই আছে এক নিকৃষ্ট ৰাজনীতি গোটেই ঘটনাটোনো কি আহক আমি বুজিবলৈ চেষ্টা কৰোঁ আসল কথাটো হৈছে মালদ্বীপৰ আগৰজন ৰাষ্ট্ৰপতি শাসনত থাকালৈকে ভাৰত আৰু মালদ্বীপৰ সম্বন্ধ বেছ ভাল আছিল আৰু ভাৰতৰ পৰা লক্ষাধিক টুৰিষ্ট আমোদ প্ৰমোদৰ বাবে মালদ্বীপলৈ ফুৰিবলৈ যায় আৰু মালদ্বীপৰ সম্পূৰ্ণ অৰ্থ ব্যৱস্থাটো একমাত্ৰ ভাৰতৰ ওপৰতে নিৰ্ভৰ কৰি চলি আছিল মালদ্বীপক যেতিয়াই কিবা সহায়ৰ প্ৰয়োজন হয় তেতিয়া পোনপ্ৰথমে ভাৰতে মালদ্বীপক সহায় আগবঢ়াই আহিছে কিন্তু যেতিয়াৰ পৰাই মালদ্বীপৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি মহম্মদ মুইজুৱে শাসনভাৰ চম্ভালিছে তেতিয়াৰ পৰাই তেওঁ মালদ্বীপত থকা ভাৰতীয় সেনা জোৱানসকলক তাৰ পৰা আঁতৰোৱাৰ যুঁজা আৰম্ভ কৰিছে চাব গ'লে এই সেনা জোৱানৰ সংখ্যা খুব এটা বেছিও নহয় মাত্ৰ ৭৭ জন ভাৰতীয় সেনা জোৱানহে মালদ্বীপত কৰ্মৰত হৈ আছে আৰু সেয়াও মালদ্বীপ সেনাবাহিনীক বিভিন্ন ধৰণৰ প্ৰশিক্ষণ দিয়াৰ বাবেহে কিন্তু মুইজুৰ এই ৭৭ জন সেনা জোৱান মালদ্বীপত থকাটো যেন বেছি পছন্দ হোৱা নাই আৰু সেইবাবে তেওঁলোকক তাৰ পৰা বাহিৰ কৰাৰ বাবে বিভিন্ন কূটকৌশল আৰম্ভ কৰিছে তথাপিও মালদ্বীপ চৰকাৰৰ এই পদক্ষেপ তেওঁলোক নিজৰ বাবে কিমান বেছি ক্ষতিকাৰক হ'ব পাৰে সেই কথা মালদ্বীপে তিলমানো অনুমান কৰিব পৰা নাছিল সাধাৰণতে মালদ্বীপত নতুন ৰাষ্ট্ৰপতি বা প্ৰধানমন্ত্ৰী নিৰ্বাচিত হ'লে তেওঁ পোনপ্ৰথমে ভাৰত ভ্ৰমণলৈ আহে কিন্তু মালদ্বীপৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি মহম্মদ মুইজুৱে সৰ্বপ্ৰথমে তুৰ্কীলৈহে বিদেশ ভ্ৰমণ কৰে আৰু ভাৰত একেবাৰে ওচৰ হোৱা সত্ত্বেও ভাৰত ভ্ৰমণ নকৰিলে তুৰ্কীৰ পাছত মালদ্বীপৰ ৰাষ্ট্ৰপতিজনে এইবাৰ চীনলৈ যোৱাৰ প্ৰস্তুতি চলায় আৰু মালদ্বীপৰ এই কৰ্মকাণ্ডবোৰত ভাৰত অত্যন্ত অসন্তুষ্ট হৈ পৰে আপুনি যদি এই মেপখনলৈ চাই তেনেহলে দেখিব যে মালদ্বীপ ভাৰতৰ আটাইতকৈ ওচৰত অৱস্থিত অৰ্থাৎ যিকোনো সংকটপূৰ্ণ পৰিস্থিতিত মালদ্বীপক যদি কোনো সহায়ৰ প্ৰয়োজন হয় তেনেহলে ভাৰতেই সকলোতকৈ আগতে তেওঁলোকক সহায় কৰে চাব গ'লে শ্ৰীলংকাও যথেষ্ট ওচৰতেই কিন্তু ভাৰতৰ তুলনাত ব্যৱধান বেছি আৰু লগতে মালদ্বীপৰ লগত শ্ৰীলংকাৰ সম্বন্ধও সিমান এটা ভাল নহয় সেইবাবে শ্ৰীলংকাৰ পৰাও মালদ্বীপে সহায় আশা কৰিব নোৱাৰে মালদ্বীপ এখন অতি সৰু দেশ এই দেশখনৰ গোটেই অৰ্থনৈতিক ব্যৱস্থাটো পৰ্যটনৰ ওপৰতে নিৰ্ভৰশীল এটা সমীক্ষা মতে 2023 চনত প্ৰায় 2 লাখ টুৰিষ্ট কেৱল ভাৰতৰ পৰা মালদ্বীপ গৈছিল ফুৰিবলৈ আৰু আপুনি ইয়াৰ পৰাই অনুমান কৰিব পাৰিব যে মালদ্বীপৰ অৰ্থনৈতিক অৱস্থাটো আমি ভাৰতীয়সকলৰ ওপৰত কিমান বেছি নিৰ্ভৰশীল কিন্তু ইয়াৰ পাছতো যদি মালদ্বীপে নিজৰ দুমুখীয়া চৰিত্ৰ সলনি নকৰে তেনেহলে ভাৰতেও ইয়াৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল'বলৈ বাধ্য আৰু সেইবাবে এতিয়া মালদ্বীপক এশিকনি দিবলৈ ভাৰতে পৰ্যটন ক্ষেত্ৰত লক্ষদ্বীপক প্ৰাধান্য দিবলৈ আৰম্ভ কৰিছে ভাৰতে লক্ষদ্বীপক এটা ভাল পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তুলিবলৈ ইতিমধ্যে কোটি কোটি টকা ইনভেষ্ট কৰিছে
আপুনি যদি এই মেপখন মন দি চাই তেনেহলে আপুনি দেখিব যে লক্ষদ্বীপত ভাৰতৰ শাসনেই চলি আছে আৰু ই ভাৰতৰ পৰা যথেষ্ট ওচৰতো। আনহাতে মালদ্বীপ লক্ষদ্বীপৰ তুলনাত ভাৰতৰ পৰা কিছু দূৰত অৱস্থিত। অৰ্থাৎ পোনপটীয়াকৈ ক'বলৈ গ'লে মালদ্বীপৰ তুলনাত লক্ষদ্বীপলৈ অতি কম খৰচতে অহা যোৱা কৰিব পাৰিব আৰু ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য মালদ্বীপৰ তুলনাত কোনো গুণে কম নহয়। সেইবাবে ভাৰতীয়সকলে এতিয়াৰ পৰা ফুৰিবলৈ যাবলৈ লক্ষদ্বীপকেই প্ৰাধান্য দিব। ইয়াৰ বাহিৰেও কিছুদিন আগতে মালদ্বীপলৈ যোৱা এখন মালবাহী জাহাজত ভাৰত চৰকাৰে GST আৰোপ কৰে, যাৰ বাবে সেই মালবাহী জাহাজখনে মাজসাগৰতে নিজৰ পথ সলনি কৰিব লগা হৈছিল। ভাৰতে লক্ষদ্বীপৰ বাহিৰেও আন্দামান আৰু নিকোবাৰতো পৰ্যটন ক্ষেত্ৰ গঢ়ি তুলিবলৈ ইতিমধ্যে বিভিন্ন ব্যৱস্থা হাতত লৈছে। আপোনালোকক জনাব বিচাৰো যে ভাৰতে মালদ্বীপক আলু, পিঁয়াজ, বিলাহী আৰু বিভিন্ন ঔষধ পাতিৰ লগতে অন্য বহুতো খাদ্য সামগ্ৰী এক্সপৰ্ট কৰে আৰু মালদ্বীপে খাদ্য সামগ্ৰী আৰু ঔষধ পাতিৰ বাবে কেৱল ভাৰতৰ ওপৰতেই নিৰ্ভৰশীল। এনে পৰিস্থিতিত মালদ্বীপে যদি খাদ্য সামগ্ৰীসমূহ আন দেশৰ পৰা ইম্পৰ্ট কৰে তেনেহলে ইয়াৰ ট্ৰান্সপৰ্টেশ্যন কষ্ট যথেষ্ট বাঢ়ি যাব। অৰ্থাৎ ভাৰতে মালদ্বীপক সকলোতকৈ কম মূল্যত খাদ্য সামগ্ৰীবোৰ এক্সপৰ্ট কৰি আহিছে আৰু যিহেতু ভাৰতে মালদ্বীপৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰা আৰম্ভ কৰিছেই, এনে পৰিস্থিতিত ভাৰতে এই এক্সপৰ্টসমূহ ইচ্ছা কৰিলে বন্ধও কৰি দিব পাৰে। মালদ্বীপে যদি তুৰ্কীৰ পৰাও খাদ্য সামগ্ৰীবোৰ ইম্পৰ্ট কৰাৰ কথা ভাবে তেনেহলে আটাইতকৈ ডাঙৰ লোকচান এইটোৱেই হ'ব যে ট্ৰান্সপৰ্টেশ্যন কষ্ট বাঢ়ি যাব। আনকি তুৰ্কীকো ভাৰতেই খাদ্য সামগ্ৰীৰ লগতে অটোমোবাইল পাৰ্ট ছাপ্লাই কৰে আৰু এনে স্থিতিত ভাৰতে এই ছাপ্লাই বন্ধও কৰি দিব পাৰে। মালদ্বীপৰ অৰ্থনৈতিক অৱস্থাটো এনেই সিমান এটা ভাল নহয়, তাতে আকৌ এই ঘটনাবোৰৰ বাবে তেওঁলোকৰ আৰ্থিক অৱস্থা আৰু বেয়ালৈ যাব পাৰে। অৰ্থাৎ 2024 চনৰ আৰম্ভণিৰে পৰাই মালদ্বীপে চীন আৰু তুৰ্কীৰ নিচিনা দেশৰ পৰা সহায় ভিক্ষা কৰি ফুৰা দেখিবলৈ পোৱা যাব। আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে এইটোৱেই যে যেতিয়াৰে পৰা ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে লক্ষদ্বীপ ভ্ৰমণ কৰি আহিছে তেতিয়াৰে পৰাই ভাৰতকে ধৰি আন আন দেশবোৰতো ই এটা চৰ্চাৰ বিষয় হৈ পৰিছে। প্ৰিয় দৰ্শক, আপুনি কি ভাবে? ভাৰতৰ এই পদক্ষেপ ভুল হৈছে নে শুদ্ধ? আপোনাৰ মতামত আমাক কমেণ্ট কৰি নিশ্চয় জনাব। আৰু লগতে ভাৰতৰ এই বলিষ্ঠ পদক্ষেপৰ বাবে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। পুনৰ লগ পাম মোৰ আন এটি ইণ্টাৰেষ্টিং ভিডিঅ'ত। তেতিয়ালৈ আহিছোঁ, ধন্যবাদ।